এটা বস্তু 80 টকাত কিনি 120 টকাত বিক্রি করিলে লাভৰ শতকৰা নিৰ্ণয় কৰা। তো বন্ধুসকল এনে ধৰণৰ কোশ্চিন এক্সামত আহিলে কিদৰে সমাধান কৰিব। প্ৰথমে কোশ্চিনটো অলপ ভালকৈ চাই ল'ব ইয়াতে কি কৈছে। তো চাওক ইয়াতে কি কৈছে, প্ৰথমে এটা বস্তু 80 টকাত কিনিছে। ধৰি লোৱা এইটো এটা বস্তু, এই বস্তুটো এজনে 80 টকাত কিনিছে। কিনাৰ পিছত তেওঁ কি কৰিছে, বেলেগক বিক্ৰী কৰি দিছে। কিমান টকা বিক্ৰী কৰি দিছে সেই বস্তুটো? 120 টকা। 120 টকা বিক্ৰী কৰি দিছে। তো ইয়াতে কৈছে লাভৰ শতকৰা উলিয়াব লাগে। তো প্ৰথমেতো চাব লাগিব কিমান টকা তেওঁ লাভ কৰিছে। চাওক 80 টকাৰ বস্তু 120 টকা বিক্ৰী কৰিছে, তেওঁৰ লাভ কিমান হৈ আছে? 40 টকা তেওঁৰ লাভ হৈ আছে। তো এই 40 টকাটো কি কৰিব লাগে? পাৰ্চেণ্টত দেখুৱাব লাগে তেওঁৰ শতকৰা কিমান লাভ হৈছে। তো চাওক কেনেকৈ উলিয়াব। কিমান টকা প্ৰথমে লাভ কৰিছে সেইটো ইয়াতে উলিয়ালো, কিমান হৈ আছে? 40 টকা তেওঁ লাভ কৰিছে। কিমান টকাৰ পৰা এইদৰে তলত দিব, কিমান টকাৰ পৰা তেওঁ 40 টকা লাভ কৰিলে? 80 টকাৰ পৰা। 80 টকাৰ পৰা তেওঁ 40 টকা লাভ কৰিলে আৰু এই লাভখিনি পাৰ্চেণ্টত উলিয়াব লাগে। পাৰ্চেণ্টত উলিওৱাৰ কাৰণে কি কৰিব? ইয়াক ইয়াতে 100ৰে পূৰণ কৰিব। এইদৰে হোৱাৰ পিছত কি কৰিব? ইয়াতে কাটি দিয়ক। এতিয়া 40 কাটি আছে, এবাৰ 40 আৰু 40 দি কাটি আছে দুবাৰ, আৰু ইয়াতে 2, ইয়াতে 100। তো ইয়াৰ তলত ধৰক 2 আছে, তেনেহ'লে 100ক 2ৰে ডিভাইডেড কৰিলে কিমান হৈ আছে? 50। তেওঁ 50% লাভত তেওঁ বিক্ৰী কৰি দিছে। 80 টকাত বস্তু কিনি তেওঁ 120 টকা বিক্ৰী কৰাৰ পিছত তেওঁৰ শতকৰা 50% তেওঁ লাভত বস্তুটো বিক্ৰী কৰি দিছে। তো অপশ্যন নম্বৰ কোনটোত আছে? 50%। অপশ্যন নম্বৰ চি ৰাইট হৈ যাব। তাৰপিছত নেক্সটটো চাওক, 500 টকাত কিনি 10% লোকচানেৰে বিক্ৰী কৰিলে বস্তুটোৰ বিক্ৰী মূল্য নিৰ্ণয় কৰা। তো ধৰি লোৱা এইটো এটা বস্তু আৰু এই বস্তুটো এজনে 500 টকাত কিনাৰ পিছত তেওঁ কি কৰিলে? 10% লোকচানেৰে আকৌ বেলেগৰ হাতত বিক্ৰী কৰি দিলে। তো বিক্ৰী কৰি দিয়াৰ পিছত তেওঁ কিমান টকা বিক্ৰী কৰিলে সেইটো নিৰ্ণয় কৰিব লাগে। তো ফৰ্মুলা কোনটো আছিল? ইয়াতে যেহেতু CP দিয়া আছে, CP কিনা দাম ইনটু তলত 100 আৰু ওপৰত 100ৰ পৰা লছ হ'লে মাইনাছ আৰু লাভ হ'লে প্লাছ এই 100ৰ পৰা। এইটো ফৰ্মুলা। তো এতিয়া বহাই লওক ফৰ্মুলাত। ইয়াতে CP কিমান দিয়া আছে? 500 টকা ইনটু তলত 100 আৰু ইয়াতে যেহেতু লোকচানত বিক্ৰী কৰিছে তেনেহ'লে 100ৰ পৰা 10 মাইনাছ কৰি দিলে কিমান হৈ আছে? 90। তো ফৰ্মুলাত হৈ গ'ল। এতিয়া কাটি দিয়া এনসাৰটো ওলাই যাব। তো 100ৰে 100 কাটি আছে এবাৰ আৰু 100ৰে 500 কাটি আছে 5 বাৰকৈ। তো এতিয়া পূৰণ কৰি দিয়া। 5 × 90, 5 × 9 কিমান হৈ আছে? 45 আৰু এই 0 এটা আহি গ'ল। 450 টকাতেও বিক্ৰী কৰিলে। তো এতিয়া যদি লাভ থাকিলহেঁতেন এতিয়া কি কৰিব চাওক। এতিয়া এইটো একেই ফৰ্মুলা। ইয়াতে কিমান দিয়া আছে? CP 500 দিয়া আছে ইনটু তলত 100 আৰু ওপৰত যেহেতু লাভত বিক্ৰী কৰিছে, কিমান লাভত বিক্ৰী কৰি আছে? 10% লাভতেও বিক্ৰী কৰি আছে। তো 100ৰ পৰা 10% প্লাছ হ'ব। তো 10% প্লাছ কৰিলে কিমান হৈ আছে? 110। তো এতিয়া কাটি দিয়া। 100ৰে 100 কাটি আছে এবাৰ আৰু 100ৰে 500 কাটি আছে 5 বাৰ। 5 × 11 কিমান হৈ আছে? 55 আৰু এই 0টো এটা আহি গ'ল। তো একেই, লাভ হ'লে প্লাছ হ'ব আৰু লছ হ'লে মাইনাছ হ'ব। তো এইটো ফৰ্মুলাত কৰিলে এইদৰে অতি সহজে উলিয়াব পাৰে এনসাৰটো। তাৰপিছত নেক্সটটো চাওক। এইটো কোশ্চিন বহুতেই ইম্পৰ্টেণ্ট কোশ্চিন হয় আৰু বহুতবাৰ এক্সামত অহা
কোশ্চিন হয়। তো এনে ধৰণৰ কোশ্চিন এক্সামত আহিলে কিদৰে সমাধান কৰি উলিয়াব চাওক। ইয়াতে প্ৰথমে কি দিয়া আছে, এটা বস্তু 480 টকাত বিক্ৰী কৰিলে 20% লোকসান হয়। সেই বস্তুটো কিমান টকাত বিক্ৰী কৰিলে 30% লাভ হ'ব। তো চাওক ইয়াতে ধৰি লোৱা এইটো এটা বস্তু, এই বস্তুটো 480 টকাত বিক্ৰী কৰিলে তেওঁৰ 20% লোকসান হৈ আছে। তো এই বস্তুটোই কিমান টকাত বিক্ৰী কৰিলে তেওঁৰ 30% লাভ হ'ব সেইটো উলিয়াব লাগে। তো এনে ধৰণৰ কোশ্চিন এক্সামত আহিলে ডাইৰেক্টলি এইদৰে উলিয়াব। সঠিক ডাইৰেক্ট এইটোই 480 ইনটু তাৰপিছত কি কৰিব, লছ হ'লে তলত 100ৰ পৰা মাইনাছ কৰি পিনে লছ লিখিব আৰু লাভ যিমান হৈ আছে ওপৰত 100ৰ পৰা প্লাছ কৰি পিনে এইদৰে লিখিব। তেতে লছ কিমান হৈ আছে 20%। তো 100%ৰ পৰা ডাইৰেক্টলি 20% মাইনাছ কৰি দিলে কিমান হৈ আছে 80%। এইদৰে মাইনাছটো তলত লিখিব আৰু লাভ কিমান হৈ আছে 30% লাভ কৰি পিনে বস্তুটো বিক্ৰী কৰিব লাগে। তো সেইটো ওপৰত ৰাখিব 100ৰ পৰা প্লাছ কৰি পিনে। তো 100ৰ পৰা প্লাছ কৰিলে 30% কিমান হৈ আছে 130। তো এতিয়া কাটি দিয়া ডাইৰেক্ট এনসাৰটো ওলাই পৰিব। তো A0 কাটা আৰু 8 কাটি আছে 8ক এবাৰ আৰু 8 কাটি আছে 48ক ছবাৰ আৰু A0টো এটা আহি গ'ল। এতিয়া 60 ইনটু 30 কৰি দিয়া এনসাৰটো ওলাই পৰিব। তো ইয়াতে 60 ইনটু 30 গ'লে কিমান হৈ আছে 6 ইনটু 13 78 আৰু A0টো এটা আহি গ'ল 780 টকাতেও বিক্ৰী কৰিলে 30% লাভ হ'ব। তো নিশ্চয় কোশ্চিনটো ভালকৈ বুজি পালে। আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।